ঘুরিয়া নাচে রে কি সুন্দর মিনারাকে মানা হয়েছে, কি সুন্দর মিনারাকে মানা হয়েছে। হালিয়া ঢুলিয়া নাচে আমার মিনারা ঘুরিয়া ঘুরিয়া নাচে রে কি সুন্দর মিনারাকে মানা হয়েছে, কি সুন্দর মিনারাকে মানা হয়েছে। সোনা খান রইতে ঝিলমিল করে রে কি সুন্দর মিনারাকে মানা হয়েছে। আমার মিনারা নাকের সোনা খান রইতে ঝিলমিল করে রে কি সুন্দর মিনারাকে মানা হয়েছে। হালিয়া ঢুলিয়া নাচে আমার মিনারা ঘুরিয়া ঘুরিয়া নাচে রে কি সুন্দর মিনারাকে মানা হয়েছে। আমার মিনারা নাগের সোনা খান রইতে ঝিলমিল করে রে কি সুন্দর মিনারাকে মানা হয়েছে। আমার মিনারা নাগের সোনা খান রইতে ঝিলমিল করে রে কি সুন্দর মিনারাকে মানা হয়েছে। হালিয়া ঢুলিয়া নাচে আমার মিনারা ঘুরিয়া ঘুরিয়া নাচে রে কি সুন্দর মিনারাকে মানা হয়েছে, কি সুন্দর মিনারাকে মানা হয়েছে। দিকে দিকে মনির গান ঘুরে ঘুরে আলো করে যাত্রা ও ব্যর্থ ও ব্যর্থ আমি ভালো জীবন অর্থ বিনব স্বাগত স্বাগত
বিদ্যালয়ৰ ছাৰ বাইদেউসকল, আমি এতিয়া আজিৰ প্ৰাতঃসভাৰ কাম আৰম্ভ কৰিবলৈ লৈছো। পেৰেড বিশ্ৰাম, সাৱধান। আমি এতিয়া আমাৰ সহপাঠীসকলৰ ন্যূনতম পৰিষ্কাৰ পৰিচ্ছন্নতা পৰ্যবেক্ষণ কৰিম। আমাৰ লঘু ব্যায়াম কৰিম। সকলোৱে সোঁহাতখন আগত দিয়া। 1 2 3 ষ্টপ ৰিভাৰ্ছ 1 2 3 সকলোৱে বাওঁ হাতখন আগত দিয়া। 1 2 3 ষ্টপ ৰিভাৰ্ছ 1 2 3 1 2 3 4 1 2 3 4 1 2 3 4 কথা কম কবা, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা, সৎ মানুহৰ উপদেশ ভালকৈ শুনিবা, তোমাৰ মংগল হ'ব। এই কথাষাৰ কৈছে চক্ৰৱৰ্তী। তাৰ ধৈৰ্য আছে, তেওঁ বিচৰা বস্তু সকলোকে পাব পাৰে। এই কথাষাৰ কৈছিল ফ্ৰেংকলিন। দেশৰ হকে প্ৰাণ দিবা, কিন্তু কাৰো প্ৰাণত আঘাত নিদিবা। এই কথাষাৰ কৈছিল মহাত্মা গান্ধী। সাৱধান, বিশ্ৰাম, সাৱধান। আমি এতিয়া সংকল্প পাঠ কৰিম। সকলোৱে সোঁহাতখন আগত দিয়া। এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন, আমি সদায় বিদ্যালয়লৈ আহিম, বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম, বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম, বন্ধু বান্ধৱী সকলৰ লগত মিলা প্ৰীতিৰে থাকিম, পিতৃ মাতৃ শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি আমাৰ দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ললো। 1 মিনিটৰ বাবে মৌনতা অৱলম্বন কৰি শ্রদ্ধারে করো আমি হাজারো মিনতি, লক্ষ্য করা প্রভু আমারই তুমি। শ্রদ্ধারে করো আমি হাজারো মিনতি, লক্ষ্য করা প্রভু আমারই তুমি। কোন কোন হিরু আমি অবুঝ বুঝি, দিয়া দিয়া প্রভু আমারই তুমি। শ্রদ্ধারে করো আমি হাজারো মিনতি, লক্ষ্য করা প্রভু আমারই তুমি। বাল বালিকায় আমি এখনো বুঝো, ও হরি রায়ের আমি শান্তি বিচারো। শ্রদ্ধারে করো আমি হাজারো মিনতি, লক্ষ্য করা প্রভু আমারই তুমি। লক্ষ্য করা প্রভু আমারই তুমি। হয়। এতিয়া আমাৰ মাজৰ ক্লাছ 9 বি ছেকশ্যনৰ আশৰাফি আহমেদে মাৰ বিষয়ে 2 এষাৰ ক'ব। নমস্কাৰ, মোৰ আজিৰ বিষয় মা। হাত ধৰি বাট দেখুওৱা গৰাকীয়েতো তুমি। পিছে জীৱন বুলি ক'লে হয়তো ভুল হ'ব। মোৰনো বয়স হৈছে কিমান, কিন্তু হয়তো আজিও তোমাৰ চকুত মই সেইজনী কণমানি থপুক থাপাতকে খোজ কৰা ছোৱালীয়ে।
এই যে সৰু সৰু কথাত মই তোমাক মাতো আৰু যে সৰু সৰু কথাত তুমি মোক গালি দিয়া, তাতো যে কিমান আনন্দ লুকাই থাকে। মা, শুনিয়ে মন ভাল হৈ যোৱা এটি শব্দ, আৰু নহ'বনো কিয়? মোৰ সপোনবোৰক যে তুমি নিজৰ কৰি লৈছা। সপোন দেখিছো মই, কিন্তু দিঠক কৰাৰ আশা যে তুমি দিছা। এদিন হয়তো মই কৰিব পাৰিম তোমাৰ সপোনবিলাকক দিঠক। এদিন হয়তো তুমি সকলোৰে আগত কবা, এয়া মোৰ সন্তান। মা, তুমিয়ে মোৰ পৃথিৱী, তুমিয়ে মোৰ সকলো। ধন্যবাদ। ক্লাছ 9 চি ছেকশ্যনৰ আলিশা চুলতানাই বাল্য বিবাহৰ ওপৰত কবিতা পাঠ কৰিব। নমস্কাৰ, আজি মই বাল্য বিবাহৰ বিষয়ে এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ শিৰোনাম মোক উলিয়াই নিদিবি আই। আয়ো, মোক কিয় বিয়া দিব ওলাইছ? পিতাই, মোক কিয় উলিয়াই দিব খুজিছ? স্কুল যাবলে মোৰ বৰ মন আই। তহঁতি চোন কৈছিলি সৰুতে আমাৰ আইজনী পঢ়ি শুনি ডাঙৰ মানুহ হব, জোনবাইৰ দেশলৈ যাব, তৰাৰ সতে উৱলিব। আৰু আজিচোন তহঁতৰ সেই চিনাকি মুখৰ অচিনাকি হৈ পৰিল। নাই, নহয় আই, তেনে নকৰিবি অ। মই তহঁতক এৰি থাকিব নোৱাৰো। মই পঢ়িম, মই খেলিম, মই ডাঙৰ মানুহ হমাই, মোক উলিয়াই নিদিবি আই। ধন্যবাদ। আলিশা চুলতানা, এতিয়া জেনিফা জাহানে দেউতাকৰ ওপৰত দুই এষাৰ ক'ব। মোৰ আজিৰ বিষয় দেউতা। মোক চাত ৰাখিবলৈ যিজনী নিজেই ৰ'দত জ্বলে, সেইজনেই হৈছে দেউতা। চেলুট তেওঁক, যিজনে মূৰৰ ঘাম মাটিত পেলাই সদায়ে আমাৰ ঘৰখনক ঘৰ কৰি ৰাখিছে আৰু মোক জীৱনৰ বাট দেখুৱাই আহিছে। মোৰ জীৱনৰ শ্ৰেষ্ঠ শ্ৰমিক মোৰ দেউতা। পৃথিৱীত কেৱল এজনেই মানুহ আছে যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত নিজৰ সন্তানৰ হোৱাটো বিচাৰে। সেইজনেই হৈছে দেউতা। দেউতা সেইজন অমূল্য ব্যক্তি যাৰ কপালৰ এটোপোলা ঘামৰ মূল্য তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিব নোৱাৰিব। দেউতা আছে মানে মই বিচৰা বজাৰৰ সকলো বস্তু মোৰ। ধন্যবাদ। এ ছেকশ্যনৰ অলংকিতা পাল। এতিয়া মই বাতৰি কাকতৰ শিৰোনাম পাঠ কৰিম। আমাৰ অসম দেশজুৰি ট্ৰাক ধৰ্মঘট, খাদ্য ইন্ধনৰ নাটনিৰ আশংকা, আগুৱাই অনা হ'ব নিৰ্বাচন, বিজেপি ৰথী মহাৰথীৰ কুচকাৱাজ অসমত, নাগালেণ্ডৰ পৰা আমগুৰি হৈ অসম হোমাত ৰাহুলৰ যাত্ৰা, নৱবৰ্ষত পুনৰ জ্বলি উঠিল মণিপুৰ, জোৱাসহ নিহত 4। ধন্যবাদ। In 1948, on this day, that is 4th January, Burma, now Myanmar, gained independence from the UK after almost 2 centuries of slavery. In 2010, the Burj Khalifa, the tallest building in the world, 829.8 meter approx, was officially opened in Dubai. In 1932, Indian freedom fighter Mahatma Gandhi and Jawaharlal Nehru were arrested by the order of British Viceroy of India, Lord Wellington. In 2019, Rishabh Pant became the first Indian wicketkeeper to hit a Test century in Australia. Thank you. Peace out.